খেলপথাৰত 1963 চনৰ পৰা চকিডি খেলপথাৰত বিহু অনুষ্ঠিত হৈ আহিছে আৰু সেই মৰ্মে আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই প্ৰতি বছৰে চকিডি খেলপথাৰত আমি এখন কেন্দ্ৰীয় ৰঙালী উৎসৱ আমি আয়োজন কৰি আহিছোঁ আৰু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত অহা 28, 29, 30 এপ্ৰিল তাৰিখে আমি বিহু অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু তাৰ প্ৰাক মুহূৰ্ততেই আমি গম পালোঁ যে 25, 26, 27 তাৰিখে কোনোবা দুষ্ট চক্ৰই এখন ভুৱা লিফলেট উলিয়াই তেখেতলোকে বিহু অনুষ্ঠিত কৰিম বুলি বজাৰে বজাৰে ধন সংগ্ৰহ কৰাৰ যি প্ৰমাণ পালোঁ সেই প্ৰমাণৰ কাৰণে আমি এই দুষ্ট চক্ৰ এই ভুৱা লিফলেট লৈ ধন সংগ্ৰহ কৰি থকা প্ৰত্যেকজন ব্যক্তিক সকীয়াই দিব বিচাৰিছোঁ। এই ক্ষেত্ৰত জিলা প্ৰশাসন জিলা আৰক্ষীক আমি তেখেতলোকক গুৰুত্বপূৰ্ণ ভূমিকা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ, কিয়নো চকিডি খেলপথাৰৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বিহু অনুষ্ঠিত কৰিবৰ কাৰণে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তেখেতলোকে বিহু অনুষ্ঠিত কৰিম বুলি কৈ এখন ভুৱা লিফলেট য'ত তেখেতলোকৰ ফোন নাম্বাৰ নাই, সভাপতি সম্পাদক যি কোষাধ্যক্ষ য'ত আছে তাত ডিব্ৰুগড় কোনো এজন ব্যক্তি নহয়, গতিকে এনেকুৱা ধৰণৰ দুষ্ট চক্ৰৰ নাম লৈ দুষ্ট চক্ৰই ভুৱা এখন লিফলেট লৈ বজাৰৰ পৰা ধন সংগ্ৰহ কৰিব বিচৰা এই কাৰ্যক আমি গৰিহণা দিছোঁ। ইয়াৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক কৰায়ত্ব কৰিবৰ কাৰণে আমি জিলা আৰক্ষীক আমি অনুৰোধ জনাইছোঁ।